বৰপেটাৰ হাউলিত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল টিঙত সংঘটিত নাৰকীয় ধৰ্ষণ কাণ্ডৰ পিছতে উজনিত আৰম্ভ হোৱা মিয়া হাটাও অভিযান সন্দৰ্ভত বৰপেটাৰ হাউলিত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্যমন্ত্ৰী ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অপচেষ্টা চলোৱাৰ পিছতো সকলো জাতি জনগোষ্ঠী একেলগে মিলি থকাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেশৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সাম্প্ৰদায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে অপচেষ্টা চলোৱা বুলি অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমাৰ ডিএনএ টেষ্ট কৰিলে গম পাব আমি মুখ্যমন্ত্ৰীতকৈ দেশক বেছি ভাল পাওঁ বুলি মন্তব্য সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সংগঠিত হৈছিল তাৰ গইনা লৈ মিয়া খেদা আন্দোলনলৈকে মানে অসমৰ পৰিস্থিতি উত্তপ্ত হৈ আছে ধিঙৰ কাণ্ডক আমি গৰিহণা দিছোঁ তাক গৰিহণা দিবলৈ আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভাষা নাই পাশবিক কাণ্ড এটা কিন্তু সেই পাশবিক এটা জনগোষ্ঠীৰ তিনিজন ল'ৰাই ভুল কৰাৰ কাৰণে গোটেই জনগোষ্ঠীটো দোষী হ'ব নোৱাৰে উজনি অসমত নামনি অসমৰ চৌকল মিয়া জনগোষ্ঠী আমি তথাকথিত জনগোষ্ঠী বুলি মিয়া জনগোষ্ঠী বুলি কৈছোঁ ইয়াতো কোনো ঐতিহাসিক স্থান নাই যে ক'ৰ পৰা এই মিয়া জনগোষ্ঠী আহিল মানে এটা উপলুঙা মানে তাৎসিল্য কৰাৰ সুৰত তেওঁলোকে মিয়া জনগোষ্ঠীৰ নামটো বাহাল ৰাখিছে আৰু তাৰে গইনালৈ উজনি অসমত উজনি নামনিৰ কি আছে অসম একে নহয় নেকি আমাৰ অসমৰ যিখিনি নামনি অসমৰ ল'ৰা অসমীয়া ল'ৰা এই ল'ৰাখিনি উজনি অসমত মাটি দখল কৰিবলৈ যোৱা নাই কোনো নাৰী বা কোনো মহিলাক ধৰ্ষণ কৰিবলৈ যোৱা নাছিল শ্ৰমজীৱী জনতা অসমৰ আটাইতকৈ শক্তিশালী যদি শ্ৰমজীৱী জনতা থাকে সেইটো এই চৌকল মিয়া জনগোষ্ঠীৰ মানুহ তেওঁলোকে তাতে বিল্ডিঙত কাম কৰে ৰাস্তাত কাম কৰে বিভিন্ন সৰু সুৰা ব্যৱসায় কৰে সেই মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে মানে শৃংখল চলিহা ডাঙৰীয়াৰতো কথাৰ কোনো ঠিক নাই তেওঁ কেতিয়াবা অনা অসমীয়া কেতিয়াবা অসমীয়া এতিয়া আৰু তেওঁ খিলঞ্জীয়া তেওঁ স্পষ্ট কৰিব লাগে যে মিয়া জনগোষ্ঠী যিটো তেওঁলোকে মিয়া জনগোষ্ঠী বুলি কয় তেওঁলোকে এই মানুহখিনিক অসমীয়া বুলি স্বীকৃতি দিব খোজে নে নোখোজে আমি যেটা চাই আছোঁ বহুত মানুহৰ মনত খং যে আমি হয়তো লোকগণনাত আমি অসমীয়া মাতৃভাষাটো গ্ৰহণ নকৰোঁ আমি যথেষ্ট তেওঁলোকক কনভিন্স কৰাই আছোঁ যে অসমীয়া ভাষাটো শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় হেমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা লৈছে আমি জন্মৰ পৰাই অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি লিখি আহিছোঁ আৰু এতিয়াও আমি ভাবোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমীয়া ভাষাত গুৰুত্ব দি অসমীয়া ভাষাটোৱে আমি ৰাখিম বুলি ধাৰণা কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কয় অসমৰ পৰিৱেশ উত্তল কৰাৰ মূল মানুহজনেই হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নহ'লে শৃংখল চলিহা চিতু বৰুৱা তেওঁলোকৰ দম ইমান নাই তেওঁলোকৰ ইমান সাহস নাই যে উজনি অসমৰ পৰা এটা জনগোষ্ঠী কেনেকৈ বাছি তেওঁলোকক অপমান কৰি কাণত ধৰাই থ্ৰেটেনিং দি তেওঁলোকক উজনি অসমৰ পৰা মানে বিতাড়িত কৰি দিব আমি খুব ক্ষোভেৰে কওঁ যে সেই মানুহখিনি উজনি অসমত মাটি কিনিবলৈ যোৱা নাছিলে তেনেকুৱা কোনো ক্ষতি কৰাৰ আমি উমান পোৱা নাই তেওঁলোকে শ্ৰম কৰিবলৈ গৈছিল আৰু এইটো আগতো কৈ গৈছোঁ যে বিশ্বত আটাইতকৈ বেছি পৰিশ্ৰমী জনগোষ্ঠী থাকিলে এই চৌকল মিয়া জনগোষ্ঠীৰ মানুহখিনিয়ে আছে আজি এই মানুহখিনিয়ে সব্জি উৎপাদন কৰি অসমৰ বিভিন্ন বজাৰ হাটত তেওঁলোকে সব্জি বিক্ৰী কৰি আছেনে নাই এনেকৈ যিমান কাম হয় গুৱাহাটীত যাওক নালা নৰ্দমা পৰ্যন্ত আমাৰ মানুহখিনিয়ে চফা কৰি আছে কেজৰিৱাল যেনেকৈ দিল্লীত কৈছিল মই যদি উন্নয়ন কৰিছোঁ মোক ভোট দিয়ক ও যদি উন্নয়ন কৰা নাই মোক ভোট দিব নালাগে আমাৰ হেমন্ত বিশ্ব শৰ্মা কিয় ক'ব নোৱাৰে মই অসমত উন্নতি কৰিছোঁ ইমান ফ্লাইঅভাৰ বনাইছোঁ গতিকে মোক ভোট দিয়ক তেওঁ এই হিন্দু মুছলমানে ট্ৰাম্প কাৰ্ড খেলি আছে মানুহ উন্নতি কৰি আছে তেওঁ অসমত হিন্দু মুছলমান মিয়া এইবিলাক গেম খেলি আছে চাওক কিন্তু অসমত এটা কনস্পিৰেচি চলি আছে শাসনৰ গদি নিগাজী কৰাৰ কাৰণে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে সিদিনা তেওঁ ঝাৰখণ্ডত গৈ কৈছিলে যে 1941 চনত অসমত 12% মুছলমান আছিলে এতিয়া 40% হ'ল এইটো সত্য নেকি এজন মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ মিছা কথা কয় মানে অসমত যিমান মুখ্যমন্ত্ৰী হৈছে ইমান মিছা কথা কোৱা মুখ্যমন্ত্ৰী আমি দেখা নাই তেওঁৰ স্বাৰ্থটো হ'ল অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হওক
2026 তেওঁৰ গাদীটো নিগাজী হওক। অসমত মই অসমৰ বসবাসকাৰীসকলক, সেই অসমীয়াই হওক, বঙালীয়েই হওক, চকল মিয়াই হওক, সকলোকে ধন্যবাদ জনাম যে তেওঁ ইমান মানে চেষ্টা কৰাৰ পিছতো অসমত এতিয়ালৈকে তেনে কোনো ছিটুৱেশ্যন হোৱা নাই বা অসমত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ লগা নাই। মই অসমবাসীক আমাৰ সংগ্ৰাম পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁৰ কথাতেই, তেওঁৰ যে ইয়াতে স্বাৰ্থ নিহিত আছে, অন্তৰ্নিহিত আছে, এই কথাটো অসমৰ ৰাইজে বুজি পাইছে। আৰু তেওঁৰ কথাত মানে অসমত যে গণ্ডগোল নহ'ল, তেওঁৰ বিধানসভাৰ যিটো তেওঁৰ অংগী ভংগী, তাতেই প্ৰকাশ পাইছে যে অসমত এই গণ্ডগোলটো কিয় নহ'ল।